মণিমুগ্ধ ছাৰক দেখিছো। আহক সকলোৱে আহক। ডিম্পি কিবা আজি আজি জইন কৰা আজি কোন আছিলে তাই? জিনু আহিছেনে? চাব লাগিব ৰবা দেই। দীপিকা বাইদেউ ভালনে? প্ৰেক্টিচ কৰি আছেনে? ভালে ভালে। আছো। জিনুমণি আছিলে ন হেৰি লীনাবা? জিনুমণি আছে আছে দেখিছো, মিউট হৈ আছে। ভিডিঅ' বিলাক অন কৰিলে ভাল লাগে। আৰু অকণ ৰেকৰ্ডিংটো কৰি ল'বা, কৰিলা নি? ৰেকৰ্ডিং কৰিলা। কৰিলো ন, মনত পেলাই দিবা তুমি। উম। নতুন কিগৰাকী আহিছেনে ডিম্পি চোৱাচোন। ৰূপানিতা বাইদেউ খবৰ ভালনে? আপোনালোকে প্ৰেক্টিচ কৰিছে নে নাই কৰা মোক জনাওক। প্ৰেক্টিচ কৰি অলপ পজিটিভ ৰিজাল্ট পাইছে। মোক হোৱাটছএপত বাৰু মেছেজ কৰি আছে কোনোবাই পাৰ্চনেলি। বাকী আপোনালোকে কেনেকুৱা পাইছে মোক জনাওক। আজি মুস্তাফা আহিছে কিন্তু ভিডিঅ' অন কৰা নাই। আজি বহুতে আছে, গম পাইছো। ভাল ভাল। ভিডিঅ'টো অন কৰিলে। আজি মই ভাবিছো আমি নহয়, মই ভাবিছো আপোনালোকক সুধিব বিচাৰিছো। আমাৰ হিয়াৰ আমঠু জুবিন দাৰ আজি এমাহ হৈছে আৰু আজি আমি ক্লাছ কৰিছো তেওঁৰ কাৰণে, তেওঁৰ শান্তিৰ কাৰণে, তেওঁ জাষ্টিচ পাবৰ কাৰণে আমি এটা প্ৰাৰ্থনা কৰিম। আপোনালোকে কৰিবনে? বা আপোনালোকে সন্মতি দিয়ে যদি আমি একেলগে এটা প্ৰাৰ্থনা কৰিম তেওঁৰ কাৰণে। কৰিম। ঠিক আছে। আমি ভাবিছো তেওঁৰ অনামিকা তুমি ভিডিঅ' অন কৰিব পাৰিবা নেকি? অনামিকা আহিছে আজি। অনামিকা পম্পী চাগৈ আহিব নোৱাৰিব। গুড ইভিনিং বাইদেউ। গুড ইভিনিং কিৰণ বাইদেউ। ভাল আপোনাৰ কিৰণ বাইদেউ? আছো বাইদেউ, আছো ভালেই। আপোনাৰ ভাল ন বাইদেউ? বহুত ভাল। দিয়ক। জুৰি ভাল হ'ব গা, চিন্তা কৰিব নালাগে। আজি চবে আমি সৰুকে এটা ওম চান্তিং কৰিম আৰু তেওঁৰ হৈ কেনে আমি এবাৰ প্ৰে কৰিম। তেওঁ যেন জাষ্টিচ পায়, তেওঁ শান্তি পায়, তাৰ বাবে আমি অকমান প্ৰে কৰিম। অকমান সময় ৰখি দিও নেকি ডিম্পি? কোনোবা আহে নেকি? অকমান ৰখি দিয়া। বাকী আপোনালোকৰ কিবা কবলগীয়া বা এনেকুৱা কিবা আছিল নেকি কওকচোন। কিবা আগৰ ক্লাছৰ কিবা ডাউট আছিল নেকি? আমি 5 মিনিট ৰখি দিওঁ আৰু কোনোবা আহিবলগীয়া আছে যদি আহক। ৰাতিপুৱা শুই উঠি আপোনালোকে এইটো মন্ত্ৰ চান্তিং কৰিছে নাই? কেৱল আজিৰ দিনটোৰ কাৰণে মই সকলোকে ক্ষমা কৰি দিছো আৰু মই শান্তিত আছো। আৰু কেৱল আজিৰ দিনটোৰ কাৰণে মই বৰ্তমানত আছো আৰু সুখী হৈ আছো। কেৱল আজিৰ দিনটোৰ কাৰণে মই সকলো জীৱৰ প্ৰতি, সকলো ব্যক্তিৰ প্ৰতি দয়ালু আৰু মৰমীয়াল হৈ আছো। কেৱল আজিৰ দিনটোৰ কাৰণে মই নিজৰ কাম সম্পূৰ্ণ একাগ্ৰতাৰে, উদ্যমতাৰে, সততাৰে কৰিছো। কেৱল আজিৰ দিনটোৰ কাৰণে মোৰ জীৱনৰ সকলো সুখ আৰু আনন্দৰ কাৰণে ঈশ্বৰক ধন্যবাদ জনাইছো। এইটো কৰিলে আমাৰ লাইফত কিমান চেঞ্জিং আহে আপোনালোকে চাব। সদায় ৰাতিপুৱা এইটো কৰিব। আৰু শুই উঠি কোনে 18 হৈছে ডিম্পিক কি কৰো আৰু 5 মিনিট নে 2 মিনিট ৰখি দিওঁ মেডিটেশ্যনৰ কাৰণে। মেম, এফাৰ্মেশ্যনটো কিমান বাৰ ক'ব লাগে? কোনটো এফাৰ্মেশ্যন? মানে আমি ৰাতিপুৱা যোনখিনি এইটো 5টা যে নীতি যে এইটো এবাৰ কলেই হ'ব। আপোনাৰ যেতিয়া কৈ আপোনালোকৰ চাবকনচিয়াছ মাইণ্ডত এক্টিভ হৈ যাব, আপোনালোকে অটমেটিক আহিব এইকেইটা শব্দ। আৰু এইকেইটা যেতিয়া কৰিব, আপোনালোকে যেতিয়া মাফ কৰিব খুজিব, চাবচোন লাইফত এই 5টা যেতিয়া নীতি কৈ আমি আগবাঢ়িম আমাৰ লাইফত, গোটেই লাইফটোৱে চেঞ্জ হৈ যাব আপোনালোকৰ। আহিছে। আমি ওম চান্তিং কৰিম। আমাৰ হিয়াৰ আমঠু জুবিন দাৰ কাৰণে অকমান প্ৰে কৰিম। এতিয়া ডিম্পি কোৱাচোন, হ'বনে আৰু ৰখিবা? 23 গুড ইভিনিং। মই বনিয়া কৈছো।
ভালনে গোবিন্দ ছাৰ? ভাল ভালে ভালে। আপুনি মোৰ আজি প্ৰশ্ন কেইবাটাও আছে আৰু মোৰ ৰিজাল্টটো ভাল আছে। হ'ব, আমি লাষ্টত আজি সৰু মেডিটেশ্যন এটা কৰি লওঁ। আজি হয় মেডিটেশ্যনটো, আজি প্ৰেয়াৰটো আমি জুবিন দাৰ কাৰণে কৰিম। তাৰ হয় পাছত আমি ক্লাছ ষ্টাৰ্ট কৰিম, কাৰণ আজি তেওঁৰ একমহীয়া সকলোৱে পালন কৰি আছে। আমি যিহেতু ক্লাছ কৰিবলৈ আহিছো, আমি ক্লাছতে তেওঁৰ কাৰণে, তেওঁৰ শান্তিৰ কাৰণে আমি এটা প্ৰে কৰিম সৰুকে। ঠিক আছে, থেংক ইউ থেংক ইউ। হ'বনে ডিম্পি? অকমান ৰখিম, কাৰণ দেৰিয়ে হৈ গৈছে। দেৰি আছে, কৰি দিয়া আহিলে জইন হৈ ল'ব আৰু। ফোন এটা কৰিব লাগিছিলে, নালাগে বোলে। চকু বন্ধ কৰক, ৰাজা চিধা কৰক। দীঘলকে উশাহ লওক। আৰু লাহে লাহে এৰিব। আৰু দীঘলকে উশাহ লওক। আৰু লাহে লাহে এৰিব। আকৌ দীঘলকে উশাহ লওক। আৰু লাহে লাহে এৰি দিয়ক। মনত কেৱল শান্তি শব্দটো ধৰি ৰাখক। নিজৰ মনৰ ভিতৰত শান্তি শব্দটো ধৰি ৰাখক। আজি আমি ইউনিভাৰ্চক কম, আমাৰ হিয়াৰ আমঠু জুবিন দাক জাষ্টিচ দিয়ক। আজি আমি এঞ্জেলক কম, তেওঁ জাষ্টিচ পাওক। তেওঁ কি হৈছিলে আমাক দেখুৱাই দিয়ক। আমি ৰেইকি শক্তিক কম, ইউনিভাৰ্চক কম, এঞ্জেলক কম, মনৰ পৰা খালি শান্তি শব্দটো আৰু কওক, তেওঁ জাষ্টিচ পাওক।
তুমি গোটেই পৃথিৱীৰ বিশ্বৰ হৈ ইউনিভাৰ্চত তেওঁৰ কাৰণে তেওঁক আজি আমি মাফ খুজো ইউনিভাৰ্চৰ ওপৰত আমি আজি মাফ খুজো হে ইউনিভাৰ্চ আই এম সৰি ফৰগিভ মি প্লিজ থ্যাংক ইউ I love you hey universe I am sorry forgive me please thank you I love you hey universe I am sorry forgive me please thank you I love you hey universe I am sorry forgive me please thank you I love you hey universe I am sorry forgive me please thank you I love you hey universe I am sorry forgive me please thank you I love you hey universe I am sorry forgive me please thank you I love you hey universe I am sorry forgive me please thank you I love you hey universe I am sorry forgive me please thank you I love you এতিয়া লাহে লাহে আপোনালোকে হাত দুখন মোহাৰি নিজৰ চকুকেইটা দি লাহে লাহে চকুকেইটা অপেন কৰক বেয়া নাপায় যদি আমি অকমান সময় যিহেতু তেওঁ প্ৰাৰ্থনাটো বেলেগে হৈ গ'ল ন এতিয়া অকমান সময় বেয়া নাপায় যদি আপোনালোকে আনমিউট কৰি লৈ আমি এটা চেন্টেন্স মানে এটা শাৰী মায়াবিনীটো গাম মই গানত মই একোৱেই নাজানো কিন্তু যোনে যোনে জানে আপোনালোকে জুবিন দাৰ কাৰণে এবাৰ মায়াবিনী গাই দিয়ক যোনে যোনে নাজানিলেও একো কথা দেখা থেংক ইউ চবকে বহুত বহুত ধন্যবাদ আপোনালোকে কেনেকুৱা পালে নাজানো মই মোৰ মনত পতককে ভাবিলো আজিৰ দিনটোত আমি এইখন যদি তেওঁৰ কাৰণে কৰিব পাৰো বহুত এতিয়া ক্লাছলৈ আহো আপোনালোকে অলপ ৰিলেক্স হৈ লওক ডিম্পি সকলো চবেই আহিছে এতিয়া আহিলে বাৰু মই বিছনাত শুই কৰি আছো দে মেম ক্লাছ হয় নেকি কি হৈছে আপোনাৰ
জ্বৰ, তাৰপিছত কাহ, গোটেই গা বিষ, মূৰ বিষ, চকু বিষ। আপুনি 7 চক্ৰ কি 12 পইণ্ট হিলিং কৰি হাৰ্ট চক্ৰত দিব আৰু ৰুট চক্ৰত দিব আৰু ক্ৰাউন চক্ৰত দিব হিলিং। আৰু আপোনাৰ কাৰণে আমি চবেই ৰেকি ব্লেছ কৰিছো, সোনকালে ভাল পাই যাব। ঠিক আছে। চৌধুৰী অ ঠিক আছে। এতিয়া গোবিন্দ ছাৰে কওকচোন কি কি কুৱেশ্যন আছিল, কি কি ক'বলগীয়া আছিল, এজন এজনকে কওক। আপুনি মিউট হৈ আছে, আনমিউট কৰি লওক। তাত থকা মাইকৰ এটা চিম্বল আছে, সেইটো চাওকচোন সৰুকে। তাতে মিউট বুলি লিখা আছে তলত। মেম কোনোবা আছে যদি আপুনি ওচৰত তেখেতক কৈ দিয়কচোন। আৰু কাৰোবাৰ কিবা আছিলে নেকি ডাউট? যেনেকে ছাৰে কৈছে মোৰ কুৱেশ্যনো আছে আৰু এক্সপিৰিয়েঞ্চো কওক। অথনি কাকো জিনু তুমি অথনি কি হৈছিলে কোৱাচোন মোক। মই আজি জিনুক অকল ক'ব পাৰিবনে জিনু? গোবিন্দ ছাৰ আহিলে। আচ্ছা বাইদেউ শুনক, মই কওঁ। হয় কওক। মইতো হিলিং কৰি আছো, পুৰা কৰি আছো। ৰাতিপুৱা যি ক'ব লাগে 5টা নীতি নিয়ম মানি আছো। আৰু এতিয়া মোৰ প্ৰস্ৰাৱটো বেছি হৈছে আৰু অলপ ইচিং হৈ আছে। আৰু শ্লিপটো ভাল হৈ আছে, এলাহ নাইকিয়া হৈ গৈছে, কঁকালৰ বিষ কমি গৈছে আৰু অন্য বিষবিলাকো কমি গৈছে। পেটৰ কোনো কমপ্লেইন নাই। হয় এইকেইটা হৈছে হেৰি। বহুত তাৰপিছত মই এজনী মাইকী মানুহৰ ব্ৰেষ্ট কেঞ্চাৰ হৈছিলে। ডাক্তৰে হয় চাৰেণ্ডাৰ কৰি ঘৰলৈ পঠাই দিলে। তাৰপিছত হয় একেবাৰে মুমূৰ্ষু অৱস্থাত মই উপায় নাপায় হেৰি কৰি দিলোঁ, ৱাটাৰ চাৰ্জ কৰি দিলোঁ। প্ৰথম দিন মই ডিম্পী বাইদেউৰ লগত কথা পাতিছোঁহে। হয় তাৰপিছত এদিনৰ পিছত বিষটো বহুত বেছি হৈ গ'ল। হয় তাৰপিছত মই তেওঁলোকক সান্তনা দি ক'লো এইটো কফিং একশ্যন হৈছে, ভাল হ'ব। হয় তাৰপিছত নেক্সট ডে আকৌ পানী বনাই হেৰি কৰি দিলোঁ, চাৰ্জ কৰি দিলোঁ। তাৰপিছত আজি আহি পেলাই খুব ভাল খবৰ দিছে বোলে, এতিয়া হাঁহি মাতি থাকিব পৰা হৈছে মানুহজনীয়ে। কিন্তু হয় মানুহজনী পায়খানা কৰিলে ক'ব নোৱাৰে, ওলাই গুচি যায় শৌচ অকে পেচাবত। সেইটো এটা প্ৰব্লেম হৈ আছে। বাকী আৰু এটা কথা মই সুধিব বিচাৰোঁ যে আমাৰ 7 চক্ৰ কম্বাইন হিচাপে হিলিং কৰিলে এফাৰ্মেশ্যন দিব লাগিব নেকি? 1 নম্বৰ। মানে এইটো ইমাৰ্জেঞ্চি দিবলৈ কৈছো, কম্বাইন হিচাপে যিটো দিবলৈ দিছো হয় ইমাৰ্জেঞ্চি। যেতিয়া আপোনালোকৰ ওচৰত সময় নাই তেতিয়া। কিন্তু যেতিয়া আপুনি এটা এটাকে দি যাব তেতিয়া এফাৰ্মেশ্যন দি যাব। তেতিয়া এটা এটাকে চিংগুল কৰিলে তেতিয়া তলৰ পৰা ওপৰলৈ কৰি যাওঁতে অডিঅ'টো শুনিব লাগিব নেকি? 7 চক্ৰৰ আপোনালোকে প্ৰথম কেইদিন অডিঅ' বা ভিডিঅ'টো চাই লৈ কৰিব পাৰিব। পাছত যেতিয়া মানে হৈ গ'ল আপোনালোকৰ কনচিয়াছ মাইণ্ড বা ছাবকনচিয়াছ মাইণ্ডত এক্টিভ হৈ গ'ল, আপোনালোকে ৰুট চক্ৰত হাত দিয়াৰ লগে লগে মোৰ হয় হয়। এফাৰ্মেশ্যনটো নিজে নিজে আহি যাব। ৰুট চক্ৰ মোৰ এক্টিভ হৈ গ'ল, কনফিডেন্স লেভেল বাঢ়ি গ'ল, মোৰ মানিৰ প্ৰব্লেম দূৰ হ'ল, বা জবৰ লগত ৰিলেটেড কিবা প্ৰব্লেম আছিল যদি দূৰ হৈ গ'ল। হয়। সেনেকে এফাৰ্মেশ্যন ৰুট চক্ৰত দিব। আৰু ৰুট চক্ৰটো যেতিয়া আপোনালোকে ছেকেণ্ড ডিগ্ৰীত এতিয়া আহিব, যেতিয়া ছেকেণ্ড ডিগ্ৰীত আপোনালোকে গম পাবই ৰুট চক্ৰৰ কালাৰৰ লগত আমি হিলিং কৰিম। কিন্তু এতিয়া আপোনালোকে ৰুট চক্ৰ যাৰ যাৰ ইমবেলেঞ্চ হৈ আছে, কেনেকুৱা গম পাইছে নহয়, যাৰ মানিটাৰী প্ৰব্লেম আছে, কনফিডেন্স লেভেল কম আছে, আৰু নিজকে ভয় ভয় লাগি থাকে, কাম হ'ব নে নহয়, এইটো কৰিব পাৰিম নে নোৱাৰিম, নিগেটিভ থট আহি থাকে, তেতিয়া ৰুট চক্ৰ আপোনালোকে হিলিং কৰিব। আৰু ৰুট চক্ৰৰ হিলিং কৰাৰ আৰু এটা এইটো এনেকে কৰিলে আকৌ আপোনালোকৰ ঘৰত মই কৈছিলোৱে বাউণ্ডৰীত যদি মাটি আছে অলপ সময় থাকিলে অলপ খোজ কাঢ়িব। ৰুট আৰু এটা চক্ৰত কথা বাইদেউ 7 চক্ৰ হিলিং কৰোঁতে মোৰ হয় গোটেই চক্ৰখিনি গৰম হৈ যায়। ভাল কথা। ভাল কথা, গৰম হৈ যায় আৰু আপোনাৰ তেতিয়া এক্টিভ হবলৈ গৈ আছে। কিছুমান কেতিয়াবা কি হয় নিগেটিভ থাকিলেও হৈ যায় আৰু কেতিয়াবা এক্টিভ হবলৈ গ'লেও গৰম হৈ যায়। মোৰো প্ৰথমতে হৈছিল, এতিয়াও কেতিয়াবা হয় হিলিং কৰোতে। আচ্ছা। আৰু এনেকুৱাও কেতিয়াবা হৈ যায় আপোনাক নিজে নিজে হাতখন আঁতৰাইও দিয়ে কেতিয়াবা হিলিং কৰি হয় হয়। থাকোতে পইণ্টৰ পৰা। উম। এনেকুৱা বহুত চিমটম চবেই বেলেগ বেলেগ কে দেখা পাব। যেনেকে মই শক্তিপাত দিওঁতে আজি জিনুমণিয়ে বেলেগ এটা অনুভৱ কৰিছে, তাই কৈছে। তাইক মই অকলে আৰু এনেকুৱা হৈছে তাইৰ লগত মোক কানেকশ্যনে কৰিব পাৰিছো, মই গম পাইছিলো। আৰু তাই আজি ইমান ভাল দিনত ইমান ভাল সময়ত লৈছে নহয় শক্তিপাত, সকলো হয় হয়। সময়খিনিয়ে ভাল। মই ভাবো সকলো মানুহে কয় শনিবাৰে ল'ম জানো, শনিবাৰো ভাল, মংগলবাৰো ভাল, সকলো সময়তে আমাক শক্তিপাত ল'বলৈ ভাল। ইউনিভাৰ্চৰ পৰা আমি এটা শক্তি ল'ম, সেই শক্তিটো ল'বলৈ কোনো সময় সীমা নাথাকে। মই আগতে ৰাতি 10টা বজাতো দিছিলো, মৰ্ণিঙো দিওঁ। চবৰে বেলেগ বেলেগ অনুভৱ হয়।
আৰু মণিমুগ্ধ আৰু ছাৰে এটা আপুনি আছেনে? আৰু আৰু হয় এটা কথা আছে হয় কওক। যে আমাৰ আজ্ঞা চক্ৰ আৰু ক্ৰাউন চক্ৰত যি দুটা আছে হয় আখৰকেইটা আছে হয় এইকেইটা মানে দুইটাৰে উচ্চাৰণটো বেলেগ বেলেগ এটা হ'বনে? আম AOM আম এনেকুৱা কয়। সেইটো আপুনি থাৰ্ড ডিগ্ৰীত ভালকে শিকিব। এনেই আচ্ছা পাৰিব, কৰিব নোৱাৰা নহয়, কিন্তু থাৰ্ড ডিগ্ৰীত আৰু ধুনীয়াকে আপোনাক এটা হয় কালাৰ মন্ত্ৰ বীজ মন্ত্ৰৰ লগত এক্টিভ কৰি হয় কেনে আপুনি থাৰ্ড ডিগ্ৰীত এই হিলিংটো কৰিব পাৰিব। এতিয়া ফাৰ্ষ্ট ডিগ্ৰীত আপুনি চিম্পল আমাৰ চকুৰে দিয়ে আপুনি কৰিব পাৰিলে, ছেকেণ্ড ডিগ্ৰীত 3টা চিম্বল হাতত ড্ৰ কৰি কেনে আৰু কালাৰেদি আমি কালাৰ কেনেকে ভিজুৱেলাইজ কৰিম, প্ৰত্যেকটো চক্ৰৰে বেলেগ বেলেগ কালাৰ থাকে, সেই কালাৰ হয় ভিজুৱেলাইজ কৰি কল্পনা কৰি আমি হিলিং কৰিম। ঠিক আছে ঠিক আছে, থেংক ইউ মেম, থেংক ইউ। হয়, আৰু কিবা ডাউট আছে যদি ক'ব পাৰে। আৰু এতিয়া নাই, পাছত মনত আহিলে ক'ম। ঠিক আছে। আৰু নতুন কি ডাউট আৰু কিবা এক্সপিৰিয়েঞ্চ হৈছে যদি কওক, কাৰণ ক্লাছ চব শেষ হৈছে, খালি মই ডাউট ওপৰত ক্লাছ কৰাবলৈ আহিছো আজি। এতিয়া ইমান ধুনীয়া এক্সপিৰিয়েঞ্চ কৈছে গোবিন্দ চন্দ্ৰ ছাৰে কৈছে, তেওঁ সকলোখিনি ভালেই হৈ গৈছে, প্ৰায়ে হৈ গৈছে। মই ভাবো চবৰে চব প্ৰব্লেম শেষ হওক, আমি প্ৰব্লেম কি বস্তু আমি জানিবই নালাগে। বাইদেউ উইচ কাৰ্ডটো পঠোৱা নাই, সেইটো দিব নেকি? উইচ কাৰ্ডটো ডিম্পি দি দিয়া নাই নি গ্ৰুপত? ছাৰ দিছিলো, আপুনি পোৱা নাই নি? মই পোৱা নাই দেখোন। ঠিক আছে, দি হয় দিব, নেকি? আকৌ এবাৰ দি দিবা এতিয়া উইচ ঠিক কাৰ্ডখন। আছে অ'কে। মই আজি পাইছে বুলি মই দেখুৱাত, উইচ কাৰ্ডটো গম পাইছে নহয় কেনেকে কৰিব লাগে? মই দি দিছো আপোনাক। পাৰ্চনেলিও দি দিয়া ডিম্পি, আকৌ গ্ৰুপতো দি দিয়া ছাৰক। ঠিক আছে আৰু ঠিক আছে। আৰু কোনোবাই ক'ব, কওকচোন নতুন কিগৰাকী কোন কোন আছিলে নতুন বাৰু আমাৰ? মানে কোন আছে? সুস্মিতা। পিংকা। আপুনি কিবা ক'ব বিচাৰিছিল, কিন্তু আপুনি মিউট হৈ আছে। আপুনি মাইকৰ চিম্বলটোত এনেকে টাচ কৰি দিয়কচোন, খোল খাই যাব। আপুনি ভিডিঅ'টো অফ কৰি, মানে ভিডিঅ'ত চুলে অফ হৈ গ'ল। আৰু কোনোবা ক'ব? মেম যেতিয়া 12 পইণ্ট কৰি আছো, হাতত অলপমান সেন্সেশন ফিল হয়, এইটো মানে ভাল, বহুত ভাল। কেলে হয়, আমি যেতিয়া আমাৰ এক্টিভ কৰিলো ন আপোনাৰ চকুৰেদি, সেই হয় চকুৰে চিম্বল এনেও যদি আমি হিলিং কৰো, বহুত বহুত কামত দিয়ে। চকুৰে চিম্বল নকৰি আকৌ চকুৰে দি লোৱাৰ পিছত পাৱাৰ বহুত ভাল ফিল এটা হয়, আৰু গৰম অনুভৱ কৰিব। আপোনাৰ চবেই বেলেগ বেলেগ অনুভৱ কৰে। এতিয়া আপোনাৰ কথা শুনি যদি কোনোবাই কয় মই পোৱা নাই, কিছুমানে নাপাবও পাৰে, কিছুমানে পাব পাৰে ফিলিং। হাতটো বহুত ভাল গৰম কথা। হৈ যায় মানে। হয়, হাত গৰম হয় পিংকি। হয়, আৰু মোৰ মানে মূৰ ঘূৰণি আছিলে ন, সেইটো পুৰা ভাল হৈ গ'ল। মই যেতিয়া ফাৰ্ষ্ট শিকিছিলো, শিকাৰ পাছত মই যেতিয়া বেলেগক হিলিং কৰো, মই বেলেগক হিলিং কৰোতে মোৰ কি হয়, হিলিং কৰা মই তেতিয়া প্ৰটেকশ্যনটো মানে প্ৰটেকশ্যনটো কি ল'ব লাগে, মই নিজে হিলিং কৰোৱে, ভাল হ'ব বুলি ভাবি মই প্ৰটেকশ্যন লৈ লোৱা নাছিলো। মোৰ গাত একদম বিচাই ডাকাতি ডাকায়। তাৰপিছত যেতিয়া আহি মই হাত ভৰি ধুই লওঁ নিমখেদি বা নিমখ পানী দি গা ধুই লওঁ, তাৰ পাছত মোৰ লাহে 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 ভাল হ'বলৈ ধৰে। আকৌ সেইদিনাখন ভাল, তাৰপিছত আকৌ পিছদিনাখন কাৰণ মই ছেকেণ্ড ডিগ্ৰীৰ পৰাই বেলেগক হিলিং কৰিবলৈ লৈছিলো। মই ছেকেণ্ড ডিগ্ৰীৰ পৰা এনেকুৱা হিলিং কৰিছিলো, মোৰ 2 মিনিটো সময় নাথাকে। মই দিনটোত 20-25 জন মানুহ হিলিং কৰিছিলো। মই এতিয়া খুব বাচি বাচি হিলিং লওঁ, কিন্তু আগতে মই 20-25 জনৰ ওপৰলৈকে। আকৌ যেতিয়া থাৰ্ড ডিগ্ৰীত আপোনালোকে 100 জনৰো একেলগে 100 জন একেলগে হিলিং কৰিবলৈ শিকিব। মই সেই 100 জনো একেলগে হিলিং কৰা মোৰ ৰেকৰ্ড আছে। তাৰে মোৰ মানে 1% হিলিং চাকচেছ হোৱা নাই, বাকী চব চাকচেছ। মই তেতিয়া প্ৰটেকশ্যন নলগে, সেইকাৰণে প্ৰটেকশ্যন সদায় লৈ ল'ব আপোনালোকে। আৰু গৰম অনুভৱ কৰিব, ঠাণ্ডা অনুভৱ কৰিব, কেতিয়াবা গা জিকাৰ খাব, সেইবিলাক একো ডাঙৰ কথা নহয়। আৰু ফিল হৈছে ন হাতখন, আমি এনেকে কৰি যেতিয়া হাত দুখন মোহাৰি, মই আগতেও কৈছো, এনেকে কৰিলেও গম পোৱা যায় আমাৰ হাতৰ ৰেকি শক্তি। মই কৈছো জন্মগত ভাৱে আমাৰ হাতৰ ৰেকি শক্তি থাকে। আৰু যেতিয়া আমি চিম্বল দি পিনি এক্টিভ কৰো, আৰু পাৱাৰফুল হৈ যায়। এতিয়া যেতিয়া মই ৰেকিৰ কথা একো নাজানো, মোক যেতিয়া মই এওঁক লৈ, মোৰ হাজবেণ্ডক লৈ মই বেংগলৰ গৈছো, তেওঁ তেতিয়া প্ৰেচাৰ ষ্ট্ৰক, বেংগলৰ লৈ গৈছো। এয়াৰপৰ্টত মোৰ খুব দাঁত বিষাইছে। সেইকেইদিন তোমালোকৰ চাগে তেনেকুৱা হৈছে। মই ৰেকি শিকিম বুলি ভাবি আছো, যেতিয়া মই ইউটিউবত ৰেকিৰ কথা চাই থাকো, ৰেকি কি হয় কি নহয় এনেকে মই চাই থাকো। মই কাৰণ
প্ৰথমতেতো মই ৰেকি ভয়ে খাইছিলো এটা অনলাইন বিজনেছ বুলি মোক সদায় কওঁ মই ক্লাছত তাৰ পাছত যেতিয়া মই গম পালো ৰেকি স্পৰ্শ মানে এনেকে টাচ হিলিং কৰিব পাৰি তেতিয়া মোৰ এয়াৰপৰ্টত আহি মোৰ খুব দাঁত বিষাইছিল মোৰ বহুত দাঁতৰ প্ৰব্লেম মানে মই 10 বছৰমান অকল দাঁতৰ প্ৰব্লেমতে মই ভুগিছো মই ইমানেই দাঁতৰ প্ৰব্লেম মোৰ দাঁত অপাৰেশ্যন কৰিছে দাঁত বেয়া এয়াৰপৰ্টত আহি দাঁত ইমান বিষাইছে মোৰ টেবলেট একো নাই তেতিয়া মই জানো স্পৰ্শ মানে চিকিৎসা হয় বুলি মই তেতিয়া হাত দুখন মোহাৰি এয়াৰপৰ্টত খালি মই এনেকে ধৰি আছো মানে ধৰি আছো মোক সঁচাকে কৈছো ন মোৰ অলপ সময়ৰ পাছতে মোৰ দাঁত বিষ ভাল হৈ গ'ল তেতিয়া মই ৰেকি শক্তি মানে শক্তিপাতো লোৱা নাই ট্ৰিটমেণ্টটো লোৱা নাই তেতিয়া তাৰ পাছত আহিহে লৈছো সেই তেতিয়া মেৰ হয় সেইটো কথাটো ঘটনাটো মেৰ হয় মই জুলাইত শক্তিপাত মানে 1st ডিগ্ৰী শিকিবলৈ গৈছো সেইকাৰণে ৰেকি শক্তি আমাৰ হাততে থাকে ঘৰৰ মানুহকো কেতিয়াবা প্ৰব্লেম হলে তোমালোকে মোক কোনোবাই ক্লাইণ্টে যদি ফোন কৰে যে বাইদেউ এইটো গাটো বেয়া লাগিছে মই কৈছো মই প্ৰে কৰি দিম মই হিলিং কৰি দিম তুমি হাত দুখন মোহাৰি যোন জেগাত বেয়া লাগিছে সেইখিনিত ইউনিভাৰ্চক কোৱা থেংক ইউ ইউনিভাৰ্চ মই ভাল পাই গলো এনেকে কোৱা বুলি কোৱা পাছত তেওঁলোকে ৰেকি শক্তিপাত লোৱা নাই তেওঁলোকে অথচ ৰেকিও নাজানে কিন্তু তাৰ পাছত মোক ৰিজাল্ট দিয়ে সেইকাৰণে মই কৈছো ৰেকি শক্তি আমাৰ হাতত জন্মগত ভাৱেই আছে খালি আমি গুৰুৰ পৰা এক্টিভ শক্তিপাত লৈ আমি আগবাঢ়িব লাগে আৰু চিম্বল দি ললে আৰু শক্তিশালী হৈ যায় আৰু পাৱাৰফুল হৈ যায় মাইণ্ড পজিটিভ হ'ব নিগেটিভ ভাৱ নাহিবই নিগেটিভ চিন্তা নাহিবই নিগেটিভ থট নাহিবই যদি আপোনালোকে এভৰি ডে হিলিং কৰে আৰু কথা মেম বতৰা কোৱা হেৰিও আমাৰ বদলি যাব হয় কোৱা চুমি কলিতা ন কোৱাচোন বাইদেউ মই মানে কি হয় এদিনো শক্তিপাত লোৱা নাই ভাগ্যতে মিলা নাই মানে মোৰ ডিম্পি লোৱা বহুত নাই নেকি নেটৱৰ্কৰ ডিষ্টাৰ্ব হয় নহয় নেটৱৰ্ক প্ৰব্লেম হয় তেওঁ জইন হ'বই মই নোৱাৰে এদিনো কৰা কেতিয়াবা নাই মানে অকে আপুনি নেক্সট আজিহে যদি পাৰিছো ফাৰ্ষ্ট আজি পাৰিছো মংগলবাৰে আপুনি ৰাতিপুৱা 8টা বজাত ল'ব পাৰে মোক ক'ব যদি ৰাতিপুৱা যদি আপোনাৰ নেটৱৰ্ক হ'ব ভাল বাৰু থাকে মই সোমবাৰে নোৱাৰো বুধবাৰে নোৱাৰো মৰ্ণিঙত বাকী কেইটা বাৰত মই মৰ্ণিঙত দিব পাৰিম আজি হ'ব মই যেনেকে 8টা বজাত পাৰিম বাৰু অ ৰাতিপুৱা ঠিক আছে মোক ডিম্পিক আগতীয়াকে জনাই দিব তাৰপিছত মই দি দিম ৰেকি শক্তিৰ বাইদেউ আৰু পৰা এটা প্ৰশ্ন আছিলে মই সুধো হয় ইয়াৰ মাজতে সুধো মানে একো নাই নেটৱৰ্কটো অ মই মানে সুধিবলৈ নেটৱৰ্কটো গুচি যায় মই বহুত কষ্ট কৰি লৈছো আপোনাৰ মানে কি হয় মোৰ ল'ৰাটো পঢ়া শুনাত অকণো মন নাই কিবা এটা উপায় দিয়কচোন আপুনি শুনক ফাৰ্ষ্টতে হেল্ল' ৰেকিৰ পৰা হয় মই শুনিছো আপুনি মোৰ মাত শুনি আছে মই আপোনাৰ কথা ধুনীয়াকে শুনিছো আপুনি পাছৰ ৰেকৰ্ডিংটো শুনি ল'ব মই আছো কৈ দিছো হয় আপুনি ফাৰ্ষ্টতে ৱাটাৰ চাৰ্জ কৰি দিব তাক ৱাটাৰ চাৰ্জ কেনেকে কৰিব মৰ্ণিং সময়ত ৰাতিপুৱা শুই উঠি সি যিটো স্কুললৈ পানী বটল লৈ যায় বা ঘৰত খোৱা পানীয়ে হওক পানী এগিলাচ লৈ তাত এফাৰ্মেশ্যন দিব সেই পানী গিলাচত আপুনি চিম্বল ড্ৰ কৰিব হয় ড্ৰ কৰি লৈ ইউনিভাৰ্চক গ্লাছৰ চাইডতো ড্ৰ কৰিব ওপৰতো ড্ৰ কৰি কব যে এই পানীখিনি খাই ল'ৰাটো আপুনি কেনেকুৱা হোৱাটো বিচাৰে যে মোৰ ল'ৰাটো পঢ়া শুনাত ভাল হৈ গল সি মোবাইল নাচায় সি ক্লাছত টপ কৰিছে খালি এইখিনি এফাৰ্মেশ্যন দিয়ক এইখিনি হয় এফাৰ্মেশ্যন দি তাক সদায় সেইটো পানী খাবলৈ দিয়ক সদায় এভৰিডে হয় এনেকে পানী খুৱাই হ'ব মানুহে বাইদেউ মোবাইল চোৱাও এৰি দিছে এতিয়া মই ডিম্পিক ক'ব পাৰো কাৰণ ডিম্পি মোৰ এচিষ্টেণ্ট হৈ পেলাই তেওঁতো ক'বই এনেকুৱা নহয় ডিম্পি লৰাই ভাত মোবাইল নহলে ভাত নাখায় সি 1.5 ঘণ্টা 2 ঘণ্টা মোবাইল চাই লৈহে ভাত খায় ত তেনেকুৱা লৰাই মোবাইল এৰি দিছে পঢ়া শুনাও তেনেকে ভাল হ'ব খালি এফাৰ্মেশ্যনটো পানীত দিব ৰেকি শক্তিক কব পানী এফাৰ্মেশ্যন দি লৈ ৱাটাৰ আৰু তাৰপিছত আপোনাক মই হিলিং শিকাই দিম হিলিং দিব পাৰিব আপুনি ক্ৰাউন চক্ৰত হিলিং দিয়ক 12 পইণ্ট হিলিং দিয়ক হিলিং দিওঁতে এফাৰ্মেশ্যন দি হয় যাব সি পঢ়িবলৈ ভালকে বহিলে তাৰ পজিটিভ এফাৰ্মেশ্যন তাক কি লাগে আপোনাৰ স্কুললৈ ভালকে গৈছে এই মিছৰ কথা শুনে ক্লাছ মিছৰ কথা শুনে ক্লাছ টিচাৰৰ কথা শুনে তাক ক্লাছ টিচাৰে মৰম কৰে সি ঘৰতো আহি পঢ়ে এনেকে এফাৰ্মেশ্যন দিয়ক এফাৰ্মেশ্যনটো নিজৰ যাদু বুলি মই আগতেও কওঁ এইটো নহয় যেন মই সজাই পৰাই ক'ব পৰা নাইকিয়া কাম নহব এনেকুৱা নহয় পজিটিভ কথা কওক পানীখিনিত কওক চব ঠিক হৈ যাব হয় হয় ক্ৰাউন চক্ৰত হিলিং দিব থাৰ্ড আই চক্ৰত হিলিং দিব হয় হয় আৰু কাৰোবাৰ আছে আৰু কিবা আছে বাইদেউ আপুনি সুধিব পাৰে আপোনাৰ যেতিয়া নেটৱৰ্ক আহিছে আপোনাৰ কিবা ডাউট আছে যদি সুধি লওক
বাইদেউ মই এটা কথা সুধো হয় সোধক ছাৰ নাই ভাল লাগিল থাৰ্ড আইত কেনেকে হেৰি কৰে অকণমান টিপটো শিকাই দিবনে থাৰ্ড আই চক্ৰত হিলিংটো থাৰ্ড আই চক্ৰ হিলিং কৰি আৰু থাৰ্ড আইৰ সৈতে কিবা চিম্বল আঁকিবলগীয়া হয় তেনেকুৱা থাৰ্ড আই চক্ৰত যদি আপুনি হিলিংটো কৰিলে আপুনি চকুৰেও ড্ৰ কৰিব পাৰিব আৰু থাৰ্ড আই চক্ৰ এক্টিভ কৰিবলৈ এইটো একচুৱেলি তাতক মেডিটেশ্যন কৰিব পাৰে কিন্তু এতিয়াই নালাগে তাতক মেডিটেশ্যনটো আপুনি 3rd ডিগ্ৰীত কৰিব বাকী আপুনি ইয়াত এনেকে আপুনিতো কৈছে আপুনি আৰ্মটো 3rd ডিগ্ৰীৰে হয় কিন্তু আপুনি এনেকে কৰি যাব যে মোৰ থাৰ্ড আই চক্ৰ এক্টিভ হৈ গ'ল থাৰ্ড আই চক্ৰটো মোৰ খুলি গ'ল বা নিগেটিভ আছিল যদি নিগেটিভ বিলাক নাইকিয়া হৈ গ'ল আপুনি থাৰ্ড আই চক্ৰ যেতিয়া আপোনাৰ খোল খাব তেতিয়া আপুনি মানুহ চিনি পাব ইনটিউচন পাৱাৰটো বাঢ়িব আপোনাৰ নিজে গম পাব আমাৰ হিলাৰ সকলোকে ফাৰ্ষ্টতে আমাৰ থাৰ্ড আই চক্ৰটো এক্টিভ কৰি ল'ব লাগে থাৰ্ড আই চক্ৰ আপুনি নিজে গম পাই যাব যেতিয়া এফাৰ্মেশ্যন দি যাব মোৰ ভিডিঅ'টোত মই এফাৰ্মেশ্যন কেনেকে দিয়ে শিকাই দিছো নহয় আপুনি তেনেকে এফাৰ্মেশ্যন দি যাওক যদি আপুনি ভাবে যে মই থাৰ্ড আই চক্ৰটো আৰু এক্টিভ কৰিব বিচাৰিছো আপুনি এক্সট্ৰাকে 5 মিনিট 3 মিনিট হিলিং দিব হাত দুখন মোহাৰিব চকুৰে ৰেকি শক্তি মোৰ হাততে আহা মোৰ হাতত আহোঁতে তাৰপিছত এনেকে দি থাকিব অলপ সময় থাৰ্ড আই চক্ৰ আচ্ছা ঠিক আছে থেংক ইউ আৰু কাৰোবাৰ আছে কিবা ডাউট কাৰণ মই চবখিনিয়ে শিকাইছো এতিয়া মই আজি ডাউট খিনিয়ে ল'বলৈ আহিছো আপোনালোকক মই ইমান ভাল পাইছো এবাৰ ষ্টুডেন্ট বিলাক বহুত এক্টিভ হয় আগৰ বিলাকো ভাল বহুত ভাল বাইদেউ মই আজি আপোনাক 2 বছৰ লগে লগে মুস্তাফাহঁতে ক'ব হেল্ল' নহয় বাইদেউ মামা কেনেকে ক'লে মই ডিম্পিক হাঁহিছে কলোহেঁতেন এতিয়া বাইদেউ ডিম্পি আমি বেয়া আছিলো মানে ন বাইদেউ আমি হয় বহুত ভাল আছিলো আমি বেয়া আছিলো ন ডিম্পি হয় হেল্ল' চুমি বাইদেউ কোৱা হয় চুমি কোৱা হেল্ল' বাইদেউ হয় কোনে কয় দীপিকা কোৱা মই চুমচুমিয়ে কৈ আছো বুলি আছিলো কোৱা মোৰ এই 2 দিন মানৰ পৰা চকুৰ পানী ওলাই আছে বহুত কিহৰ কাৰণে হাৰ্ট চক্ৰ ইনবেলেঞ্চ হৈছে অ হাৰ্ট চক্ৰত তোমাৰ কিবা দুখ আছে নেকি অন্তৰত কিবা এটাতো আছে চাগৈ দবাই ৰাখিছা সেইখিনি ওলাই আহিব বিচাৰিছে চকুৰ পানী ওলাই আছে কিবা আৰু এটা ছোৱালীৰ কিবা মুখৰ ভিতৰত ঘাঁ হৈছে তাৰে কাৰণে কি দিব লাগিব ছোৱালী মুখৰ ভিতৰত ঘাঁ হৈছে কৈছা অ তুমি হেৰি কৰা থাৰ্ড আই চক্ৰত যেতিয়া এনেকে হিলিং দিবা টাচ হিলিং দিব পাৰিবা টাচ হিলিংটো এনেকে হাত দুখন লেকি শক্তিক আবাহন কৰি লৈ তাই যোনটো জেগাত হৈছে এইখিনি জেগাত এনেকে হিলিং দিব পানী চাৰ্জ দিয়ক ৱাটাৰ চাৰ্জ কৰি খুৱাওক পানী চাৰ্জ দিছো বাইদেউ দিছা ৱাটাৰ চাৰ্জ কৰি খুৱাওক আৰু হিলিং দিয়ক আৰু মোক এবাৰ তাইৰ ফটো এখন দি দিব মই প্ৰে কৰি দিম এইটো একচুৱেলি ইমান ভয় খাবলগীয়া নহয় কাৰণ মই জনাত ভিটামিন চি কমিলেও হয় মুখৰ মাজে ভিতৰত মাজে হৈ থাকে আৰু এতিয়া হৈছে ময়ো হিলিং কৰি দিওঁ আৰু নিজেও এবাৰ কি হয় টাচ হিলিং এতিয়া 2nd ডিগ্ৰীলৈ আহিলে মানে ডিষ্টেন্সত হিলিং দিব পাৰিবা মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছো টাচ হিলিং দিবলৈ অলপ প্ৰব্লেম হয় মানুহে বাইদেউ খুৱাই লৈ বহাই হিলিং কৰা আৰু আমাৰ কিছুমান এনেকুৱা পইণ্ট আছে তাত ঘৰৰ বা তোমাৰ নিজৰ ছোৱালীজনীক দিয়াটো বেলেগ কথা কিছুমান বাহিৰৰ এনেকুৱা পইণ্টত হিলিং দিবলৈ অলপ প্ৰব্লেম হৈ যায় ন সেইকাৰণে পৰাপক্ষত টাচ হিলিং বেলেগৰ মানুহক নিদিবই কাৰণ এতিয়া মই এদিনাখন পষ্ট এটা দেখিছো ৰেকি গুৰুৱে বোলে তন্ত্ৰ মন্ত্ৰ শিকাইছে ৰেকি গুৰুৱে তন্ত্ৰ মন্ত্ৰ শিকাব নোৱাৰে 1 নম্বৰ কথা মোৰ এতিয়া কাইলৈ পৰহিলে মুস্তাফাহঁত অনামিকা বা ইপচিতাহঁত গ্ৰেণ্ড মাষ্টাৰ হ'বগৈ তেওঁলোকক মই আজিলৈকে তন্ত্ৰ মন্ত্ৰ শিকাইছো নেকি ৰেকিত শিকোৱা নাই ৰেকি কোনো তন্ত্ৰ মন্ত্ৰৰ লগত জড়িত নহয় সেইকাৰণে মই কওঁ হিলিং কৰক ভালকে হিলিং কৰক এইটো হিলিং কি আৰু কেতিয়াও ভুলতে আপোনালোকে পানী যেতিয়া মানুহে চাৰ্জ কৰিব দিব মোক পানী এগিলাচ দিবচোন জাৰি দিম এইটো শব্দটো নকব কেতিয়াও নকব জাৰি দিম বুলি কোৱাৰ লগে লগে মানুহে ভাবিব এইটো তন্ত্ৰ মন্ত্ৰ তাৰ চাৰ্জ কৰিম কব আৰু যেতিয়া নিজৰ ওচৰলৈ ক্লাইণ্ট আহিব ক্লাইণ্ট কাক কম যেতিয়া 1st ডিগ্ৰী পাইছে যদিও হিলিং কৰিবলৈ কোনোবা আহিব তেতিয়া মোৰ ওচৰলৈ কাষ্টমাৰ আহিছে বুলি কোৱাও মই শুনিছো কাষ্টমাৰ আহিছে নকব মোৰ ক্লাইণ্ট আহিছে
হিলিং যেতিয়া কৰিব এতিয়া ফাৰ্ষ্ট ডিগ্ৰী এনেও অট'মেটিক কোনোবা ক'ব পাৰে মই নহয় মই ৰেকি শক্তি মোৰ নিজৰ কাৰণেহে শিকিবলৈ আহিছো ৰেকি মই নিজৰ ঘৰখনে ঠিক কৰিবলৈ শিকিবলৈ আহিছো কৰক কিন্তু ৰেকি যেতিয়া শিকিব ন নিজৰ হাৰ্ট চক্ৰটো যেতিয়া অপেন হ'ব কাৰোবাৰ দুখ দেখিলে সহ্য নহ'ব অট'মেটিকলি ক'ব মই হিলিং কৰি দিওঁ পানী এগিলাচ দিয়কচোন চাৰ্জ কৰি দিওঁ মই হিলিং কৰি দিম পানী এগিলাচ দিয়কচোন জাৰি দিম কেতিয়াও নক'ব মই হিলিং কৰি দিম পানী এগিলাচ দিয়া চাৰ্জ কৰি দিম বুলি ক'ব আৰু 2 নম্বৰ কথা ধৰক ওচৰৰ মানুহ কোনোবাই আজি গম পালে দীপিকাই বোলে আজিকালি ৰেকি হিলিং কৰে মই দীপিকা মোৰ পেটটো বিষাইছে পানী এগিলাচ চাৰ্জ কৰি দিয়া তেতিয়াও মই চাৰ্জ কৰি দিম বুলি কৈ পিনি নিজৰ ঘৰৰ পানী কেতিয়াও নিদিব বেলেগক কেলে নিদিব এতিয়া যেনেকে গোবিন্দ ছাৰে কৈছিলে প্ৰথম দিনাখন তেওঁৰ বিষটো বহুত বেছি হৈ গ'ল পানী চাৰ্জ কৰি দিয়াৰ পাছত তেতিয়া কি হ'ব সেই পানীগিলাচ যদি গোবিন্দ ছাৰৰ ঘৰৰ পৰা দিলে হয় নহয় মানুহৰ কথাহে মানুহে গৈ ক'ব সেই পানী গিলাচত কিবা আছিলে মই খাই মোৰ বেছি হৈ গ'ল সেনেকুৱা শব্দ ক'ব সেইকাৰণে সদায় পানী চাৰ্জ কৰি দিলে বেলেগক চাৰ্জ কৰি দিলে তেওঁলোকৰ নিজৰ ঘৰৰ পৰা আনিবলৈ দিব আৰু হিলিং টাচ হিলিং ঘৰৰ মানুহক দিব বেলেগৰ মানুহক বৰ্তমান একো নিদিব কাকো পৰাপক্ষত কিন্তু নিদিব সেই বুলি চিৰিয়াছ কণ্ডিশ্যনত থাকিলে আমি দিবই লাগিব মই এনে ছোৱালীক দিছো বাইদেউ দিয়ক এই মুখৰ বিষ কৰি আছে না একো খাব পৰা নাছিল পিছত আৰু মই দিয়াৰ পৰা অলপ এনাই আৰু বিষটো কমছে ঠিক আছে আজি আমাৰ গোটেই ষ্টুডেণ্টৰ প্ৰেক্টিকেল হ'ব আপুনি আমাৰ গ্ৰুপত এগিলাচ পানী দি ছোৱালীজনীৰ ফটোখন দিব ছোৱালীজনীৰ নামটো দিব সকলোৱে আপোনাৰ ছোৱালীৰ কাৰণে হিলিং কৰি দিব পানী কিমান চাৰ্জ সময়ত দিম বাইদেউ আপুনি ক্লাছ এৰি যোৱাৰ পাছতে দিলে হ'ল তেওঁলোকে যেতিয়া মন যাব কৰি দিব সেই পানী গিলাচত সকলোৱে যেতিয়া হিলিং কৰি দিব সেই পানী গিলাচ বহুত পাৱাৰফুল হৈ যাব সেই পানী গিলাচ খাব দিব তাই ফটোখনত চবেই ৰেকি ব্লেছ দিব তেতিয়া সোনকালে ভাল হৈ যাব যেনেকে মই জুৰিক কৈছো জুৰিও আজি সকলোৱে প্ৰে কৰিছে জুৰি সোনকালে জ্বৰ ভাল পাই যাব আৰু এটা কথা কওঁ বিপি আছে চুগাৰ আছে বা কিবা আছে তেওঁলোকে মেডিচিন এৰাব কিন্তু আজি হিলিং কৰাৰ লগে লগে মেডিচিন নেৰাব প্ৰথমতে এসপ্তাহ হিলিং কৰিলে এদিন এৰি এদিন টেবলেট খাব লাহে 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 কমাই যাব এনেকে কমোৱা বহুত মানুহ আছে বিপি টেবলেট শেষ কৰা মই নিজেও মই শ্লিপিং টেবলেট এৰিলো বিপি টেবলেট মই কেতিয়াবা মই খোৱা খাদ্য যদি মোৰ অলপ ইফাল সিফাল হয় মই নিজেই কেতিয়াবা বিপি টেবলেট খাওঁ কিন্তু খুব কম ৰেয়াৰ যিজনী মানুহে 2টাকে খাইছিলো ডেইলি বিপি টেবলেট লাহে লাহে এৰিব সদায় মানে একদম যে আজি মই হিলিং কৰিলো বিপি টেবলেট নাখাওঁ তাৰপিছত বোলে মোৰ বিপি বেছি হৈ গ'ল সেনেকা নহয় লাহে 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 এৰি যাব মই চুগাৰ টেবলেট এৰিলো লিনা সেয়া চুগাৰ টেবলেট বোলে এৰি দিলে চুগাৰ টেবলেটে নহয় মই 4বাৰ ইনচুলিন লৈছিলো সেয়া এৰি দিলে দেখিছে তাৰপিছত 6টামান টেবলেট আছিলে তাৰপিছত এতিয়া একো নাখাওঁ মেডিচিন ফ্ৰী মেডিচিন ফ্ৰী আমাৰ ৰেকিৰ পৰা মই চেন্নাই ট্ৰিটমেণ্ট কৰিছিলো তেতিয়া মোৰ চুগাৰ আছিলে 650 তেতিয়াৰ পৰা মই 4বাৰ ইনচুলিন লৈছিলো যোৰহাট গুৱাহাটী চবতে 4বাৰ ইনচুলিন দিলে চেন্নাই গলো ইভেন চেন্নাইতো 4বাৰ ইনচুলিন দিলে তাৰপিছত এতিয়া কিন্তু মই মেডিচিন ফ্ৰী লাইফ অবজাৰ্ভ কৰি আছো আজি প্ৰায় 1 বছৰ মানে হ'ল কোনো মেডিচিন নাই লোৱা চুগাৰৰ কাৰণে একো টেবলেটে নলওঁ মই একো মেডিচিনে নাই লোৱা জাষ্ট হিলিং দেখিছে কিমান সদায় ৰাতিপুৱা শুই উঠি হিলিং কৰি ৱাটাৰ চাৰ্জ কৰোতেও পানী গিলাচ খাওঁতেও ক'ব মই মেডিচিন বিহীন লাইফ এটা জীয়াই আছো মেডিচিন নালাগে মই কওঁ শুনক মোৰ হাজবেণ্ডৰ ডায়েলিচিছ কৰি আছো কিন্তু এটা টেবলেট নাই তেওঁ এটা টেবলেট নাই কিবাত গ'লে মোক কয় মেডিচিন খিনি ভালকে খুৱাই আছে নে মই কৈছো খুৱাই আছো যেতিয়া মানে মান্থলি চেকআপত থাকে মই আনিছিলো মেডিচিন তেওঁক খুৱাবলৈ কাৰণ তেওঁ ক'ব নোৱাৰে তেওঁ কি হৈছে ভাল লাগিছে নে বেয়া লাগিছে কিন্তু তেওঁ কি কৰে মেডিচিন বিলাক পেলাই দিয়ে বিচনাৰ তলত পেলাই দিয়ে খিৰিকি দি পেলাই দিয়ে আৰু ইমান দামী দামী মেডিচিন মই লাহে 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 কমাই দিলো আজি 2 বছৰ 2.5 বছৰ হ'ল তেওঁ মেডিচিন নাই কিন্তু ডায়েলিচিছ কৰি আছে ডায়েলিচিছ কৰি আছে কিন্তু ডায়েলিচিছ কৰা মানুহক বহুত প্ৰটিন মেডিচিন এনেকে খুৱাই থাকিব লাগে কিন্তু তেওঁ হিলিঙৰ জোৰতে আৰু তেওঁ মানে কি হ'ল মনতো এটা বিশ্বাস সোমাই গ'ল এদিন মোৰ ক্ৰিষ্টেল মই ক্ৰিষ্টেল বিলাক থৈ দিওঁ ন মই তাৰপিছত তেওঁক মই 7 চক্ৰৰ ক্ৰিষ্টেলডাল পিন্ধাই থৈছিলো মানে তেওঁ পিন্ধি থাকক বুলি 7 চক্ৰ হেল্থৰ কাৰণে তেওঁ কি কৰিলে জানেনে মোৰ ক্ৰিষ্টেলৰ পৰা
আৰু 4ডাল ক্ৰিষ্টেল লৈ তেওঁ পিন্ধি থাকিল, নিজে পিন্ধিলে, কিন্তু তেওঁ একো নাজানে ক্ৰিষ্টেলৰ কি ভাবি পিন্ধিলে। সেই ক্ৰিষ্টেল এতিয়াও পিন্ধি আছে আৰু তেওঁ মেডিচিন নাখায়, একো মেডিচিন নাখায়, নিজে পিন্ধিলে। যেতিয়া মই পিন্ধি থাকিবলৈ দিলো, কোন কেতিয়া ললে মই সেইটো গম নাপাওঁ। মই এদিন ক্ৰিষ্টেল আৰু 4ডাল যোগ হৈ আছে, তেওঁ 5ডাল ক্ৰিষ্টেল পিন্ধি আছে, কেনেকে পিন্ধিলে? পাছত মই সুধিছো, মোৰ তাৰ পৰা লৈ তেওঁ, মই যে দেখুৱাই দিয়া নাই এডাল ক্ৰিষ্টেল, কিজানি ভাবিছো আৰু তেওঁ ইনটিউচনে কৈছে, তেওঁ কৈছে কিজানি পিন্ধিব লাগে, পিন্ধি আছে, কিন্তু মেডিচিন বিহীন। তেওঁ চুগাৰ প্ৰেচাৰ চব নৰ্মেল। মই এইটো কোৱা নাই মই মৃত্যুক জয় কৰিছো বুলি বা হেৰি কৰিম বুলি। আমি মানুহ চবেই ক'ত কেতিয়া কি হয় একো ক'ব নোৱাৰো, কিন্তু তেওঁ মেডিচিন বিহীন লাইফ এটা 2.5 বছৰ 3 বছৰ হ'ল ডায়েলিচিছ কৰা, এতিয়া 2.5 বছৰ তেওঁ মেডিচিন বিহীন লাইফ এটা জীয়াই আছে, যেনেকে এতিয়া টুনুমাহীয়ে ক'লে, ঠিক তেনেকুৱা। আপোনালোকৰ নতুন সকলে সদায় পজিটিভ এফাৰ্মেশ্যন দিব। যিটো বেমাৰৰ নাম নল'ব, মই মেডিচিন বিহীন লাইফ এটা জীয়াই আছো, মোৰ শৰীৰ মানে শক্তিশালী হয়, মই এনাৰ্জেটিক হয়, মই হেল্থি হয়, তাৰপিছত হিলিং কৰোঁতেও সেইকেইটা শব্দ ক'ব। এখন ভিজন বৰ্ডো বনাই ল'ব পাৰে, কেনেকে আপোনালোকক কেনেকুৱা লাইফ এটা লাগে, চকুকেইটা বন্ধ কৰি সেই বস্তুটো চাব, ভিজন বৰ্ডো বনাই ল'ব পাৰে। গোটেই 4 চাইডে চকুৰে দিব, চকুৰে দি লৈ মই হেল্থি, মই এনাৰ্জেটিক, মই মানি মেগনেট, মই লাভ মেগনেট। আমাক এইখিনিয়ে লাগে ন লাইফত, চবেই আমাক ভাল পাওক, আমি চবকে ভাল পাওঁ, হেল্থি জীৱন এটা লাগে, মানিটো চবকে লাগে। মইতো চিঞৰি কওঁ মানি লাগিবই, মানি নহলে একোৱেই নহয়। এইকেইটা শব্দ দিব নেকি তেনেকুৱা? কওকচোন। এনেকুৱা এফাৰ্মেশ্যনৰ এটা কপি এটা অফাৰ কৰিলে ভাল হয়। মই দি দিম। মই হেল্থৰ কাৰণে, মানিৰ কাৰণে, লাভৰ কাৰণে 3টা এফাৰ্মেশ্যন মই আজি ক্লাছৰ পাছত দি দিম আপোনালোকক। ঠিক আছে বাইদেউ। মেম হয় উচিতা কোৱা। মেম হয় আৰু এটা ভাল খবৰ দিওঁ। দিয়া। মোৰ ল'ৰাটো ৰেলৱেটোতো দিছে এক্সাম, সেইটোতো এটা ক্লিয়াৰ হ'ল বুলি কৈছো, ছেকেণ্ডটো দিলে, সেইটো ৰিজাল্ট দিয়া নাই বাৰু, কিন্তু তাৰে মাজতে সি আৰু এটা ইণ্টাৰভিউ দিছিলে আপোনাৰ মুম্বাইত অফিচটো, তো তাতে পাইছিলে, কিন্তু সি তাতে গৈ মানে ৰেণ্টত ঘৰ লৈ বহুত কষ্টলি পৰি যায়। অনলি তাতে 70,000-80,000 দিয়ে, মানে নহয় আৰু গৈ থৈ। চ' সি ভাবিলে যে ৱৰ্ক ফ্ৰম হোম কৰিম, চ' ক'লে এতিয়া সি ৱৰ্ক ফ্ৰম হোম জইন কৰিছে, আজি 3 দিন হৈ গ'ল, অফিচটো মুম্বাইত হয়। ইমান ভাল কথা। এইটো একচুৱেলি মেম, যেতিয়া চবেই ৰেকি হওক মানে স্পিৰিচুৱেল লাইন, অকাল্টত যেতিয়া অহা হয়, অলৰেডি আমাৰ চব পজিটিভ হৈ যায়। চ' এফাৰ্মেশ্যন বিলাক ইমান সোনকালে কাম দিয়ে। এইটো মই মানে আগতে মোৰ ভাবিছিল আপুনিতো ভালকে জানে, কান্দি থাকিছিল মেম, হ'ব নে নাই, কি কৰিম, মোৰ জীয়াব মন নাই মানে। এতিয়া মই বেলেগক কওঁ যে তুমি খালি পজিটিভ হৈ থাকা, ৰাতিপুৱা বিচনাতে পজিটিভ যিমান এফাৰ্মেশ্যন দি ৰাতিপুৱা বিচনাতে যিমান আছে চব কৈ দিবা, গোটেই দিনটো সেইটোৱে ভিজুৱেলাইজ কৰি থাকো মেম, মই হোল ডে। তাৰমানে মোৰ মনত যিখিনি মোক লাগে লাইফত, মানে হোল ডে মোৰ সেইটো ভিজুৱেলাইজেশ্যন চলি থাকে, মানে স্ক্ৰীনখনত চলি থাকে, মোৰ এইটো হ'ল, মোৰ সেইটো হ'ল, মোৰ এইটো এচিভ কৰিলো, সেইটো এচিভ কৰিলো, মানে ইমান বেছি পজিটিভ হৈ যায়। মানে এই অকাল্টত আহিলে, স্পিৰিচুৱেল লাইনত আহিলে, অলৰেডি মানে আপোনাৰ মেনিফেষ্টিংটো সোনকালে কাম দিয়ে, বিকজ আমি হিলিং কৰো, ৰাতিপুৱা আমাৰতো অলৰেডি চক্ৰকেইটা বেলেঞ্চ, তো তেতিয়া কি হয়, আমাৰ চক্ৰ যেতিয়া বেলেঞ্চ হৈ যায়, চ' আমাৰ মেনিফেষ্টিংটো সোনকালে কাম দিয়ে, আৰু আমি পজিটিভ হৈ থাকো ন, মাইণ্ডটো আমাৰ পজিটিভ হৈ থাকে। চ' সেইকাৰণে মানে এতিয়া কি হৈছে মেম, যোনটো বিচাৰো সেইটো মানে হৈ যায় আৰু সেইটো হৈ যাব আৰু হৈ গ'ল আৰু এইটো মানে সেইটো হৈ যায় আৰু পুতুককে হৈ যায়। মানে মেনিফেষ্ট সোনকালে হয়। আজি মোৰ এটা চাম, মোৰ ছোৱালীজনী, আমি ডিপু এখন সৰু চহৰত থাকো, তাই স্কুলখন এতিয়া যিখন স্কুলত পঢ়িবলৈ গৈছে, মানে 4 ভাগৰ 1 ভাগো নহয় তাই য'ত পঢ়িছিলে, তাত বুজোৱা আজি আমাৰ DPS-ত পঢ়ে, কিন্তু ডিপুৰখন তাই ইমান অকমানি স্কুল আছিলে, DPS-খন ইমান ডাঙৰ চবেই জানে। তাই গৈ লৈ আজি এটা কম্পিটিশ্যনত জইন কৰিবলৈ গৈছে, তাই আজি 3 দিন জইন কৰিব গৈছে। ইমান ষ্টুডেন্ট আছে DPS-ত, কিমান আছে হয় নহয় ষ্টুডেন্ট, তোমালোকেও জানা। সেই তাৰ পৰা তাই চিলেক্ট হৈ কিনে এটা কম্পিটিশ্যনত জইন কৰিব গৈছে, তাতে তাই চিলেক্ট হৈ আহিছে। মই জানো কিবা মানে তাহাঁতৰ স্কুলখন চিলেক্ট হৈছে, ফাৰ্ষ্ট হৈছে, সেইটো গ্ৰুপত তাই আছে। কিমান মানে তাইও মেনিফেষ্ট কৰে, তাই যাব টাইমত সদায় মামী প্ৰে কৰিবা, এইটো শব্দটো লিখি থৈ যায়, মামী প্ৰে কৰিবা, যোৱা প্ৰে
মই তাইক কি কওঁ জানা, মই প্ৰে কৰো, মই তাইক কওঁ মই প্ৰে কৰাৰ আগতে তুমিও কৰা না, তুমি ইউনিভাৰ্চক থেংক ইউ কৈ যোৱা। মই সেইখিনি বস্তুটো শিকাও যে তুমি ইউনিভাৰ্চক থেংক ইউ কৈ যোৱা। মই কৈছো মামা, অল দা বেষ্ট কৈ যোৱা। তো এনেকুৱা কথা মানে যেনেকুৱা নিজে আমি কৰিম, ল'ৰা ছোৱালী খুব কৰিবলৈ শিকাব লাগে। শিকাব লাগে শিকাব লাগে যে যাওঁতে তুমিও প্ৰে কৰি যোৱাচোন, তুমিও চকুৰে চেকি কৈ যোৱা, তুমিও এঞ্জেলক থেংক ইউ কৈ যোৱা। মই সেনেকে শিকাও, অথচ মই প্ৰে কৰিয়ে দিওঁ। আৰু এটা মানে কথা হা, আজি এমাহ হৈ গ'ল, তাই এমাহ নাই হোৱা, পূজাত আহিছিলে নেকি ঘৰলে। তাই পূজাত নহয় তাৰ আগত আহিছিলে তাই ঘৰলে। ঘৰলে আহোতে তাই পাৰ্চ এটা, সৰু পাৰ্চ এটা, চাবলৈ গলে মানে একো ডাঙৰ কথা নহয়, পাৰ্চটোত তাই আধাৰ কাৰ্ডখন আছিলে, পইচা 300-400, সৰু ছোৱালী কিমান থাকেনো। তাই ৰেষ্টুৰেণ্ট গ'ল, ৰেষ্টুৰেণ্টত পাৰ্চটো এৰি থৈ আহিলে নে কি হ'ল, পাৰ্চটো নাই। তাই মোৰ এঞ্জেলৰ ওপৰত, ৰেকিৰ ওপৰত মোৰ মানে 100% বিশ্বাস আছে, মই পাম, মই টেনচন নলওঁ। মোক চবেই কয় যে বস্তু এটা হেৰাইছে, ইমান ইম্পৰ্টেণ্ট বস্তু আছে, কিয় টেনচন নোলোৱা? মই টেনচনে লোৱা নাই, মই টেনচন নলওঁ, কিন্তু মই বিচাৰি থাকো মনে দি এঞ্জেলক মাতি বা ৰেকিক কওঁ চকুৰে চেকি চকুৰে। মই সেইদিনা ৰেষ্টুৰেণ্টখনতো গলো, নাই, গোটেই ঘৰো বিচাৰি আছো, নাই। মোৰ গাড়ীখন চাৰ্ভিচিঙত গ'ল নগাঁৱত গৈ চাৰ্ভিচিঙত 10-12 দিন মোৰ গাড়ীখন তাত থাকিলে। কিমান দিনৰ আগতে গ'ল, কালি গাড়ীখন মোৰ আহিলে, কালি আহিছিল নে পৰহি আহিলে পাহৰিলো মই। আহিলে গাড়ীখন, কালি আহিছে। যোনে আনিবলৈ গৈছে, মোৰ ল'ৰা নাইকিয়া, যোনে আনিবলৈ গৈছে মোলৈ ফোন কৰিছে যে আপোনাৰ গাড়ীখনত ব্ৰেক মাৰোতে বস্তু এটা ঘাটাককে পৰিলে, বস্তুটো চাইছো পাৰ্চ হয়, আৰু পাৰ্চটো দেহাৰ হয় বোলে। মোৰতো মনটো ভাল লাগি গৈছে। চক, গাড়ীখন ইমান দিন কিবাত থাকিলে, নগাঁৱত থাকিলে, সেই পাৰ্চটো মই পাম বুলি মই জানো, মই পাৰ্চটো ইয়াতে থৈ দিছো, এইটো পাৰ্চ, এই পাৰ্চটো পাই মানে মনত বিশ্বাসটো আছে, বস্তুটো পামেই। সেই বিশ্বাসত, কাৰণ যেনেকে ইপ্সিতাই ক'লে, আমি অকাল্টত আহিলে আমাৰ, যেতিয়া আমি আধ্যাত্মিক লাইনত আহো, আমাৰ মেনিফেষ্টটো আমি যিটো ভাবো সেইটো হয়ে, সেনেকুৱা কথা। সদায় বিলিভটো ৰাখিবা, বিশ্বাসটো ৰাখিবা নিজৰ ওপৰত। আৰু মই যেনেকে কৈছো, ৰেকি হিলিং কৰি যোৱা, সদায় পজিটিভ এফাৰ্মেশ্যন দি যোৱা, এখন ভিজন বৰ্ড বনোৱা, নিজক কি লাগে, ভিজন বৰ্ড কি, ভিজন বৰ্ড এয়া মই ধৰাচোন এইটো ৰেকিৰ বুলিও নহয়, ভিজন কি, তোমালোকক এখন ধুনীয়া ঘৰ লাগে, তোমালোকক এখন ধুনীয়া গাড়ী লাগে, বা তোমালোকক এটা হেল্থি লাইফ লাগে, কাৰোবাক বিয়া লাগে, সেই বস্তুটোৱে থাকা, এটা বস্তুতে ফকাচ কৰি থাকা। আজি বোলে মই বোলে ঘৰ বিচাৰিলো, ধুনীয়া ঘৰ এটা বিচাৰিলো, নহয় আজি গৈ লৈ বোলে বিল্ডিং এটা দেখিলো, আকৌ বিল্ডিংটো বিচাৰিলো, সেনেকে নহয়, যিটো এটাতে ভাবি থাকিব লাগিব। সেইটো হৈ যোৱাৰ পাছত আকৌ এটা বেলেগ ভাবা। সদায় এনেকে কৰিবা, হবই হব, 100% হব। ইপ্সিতা প্ৰথম দিনাখন আহোতে কিমান প্ৰব্লেম, মোক গুৱাহাটীত তাই শিকিবলৈ আহিছে, তেতিয়া তাই কিমান প্ৰব্লেম, এতিয়া ইপ্সিতাই কব পৰা হৈছে মোৰ এনেকুৱা হৈছে বুলি। মুস্তাফাৰ কিমান প্ৰব্লেম, এতিয়া কব পৰা হৈছে। সকলোৰে ৰেকিলে মই জানো প্ৰব্লেম, যেনেকে মই প্ৰব্লেম 1000টা প্ৰব্লেম লৈ আহিছিলো, মই এতিয়া সেই প্ৰব্লেম খিনি শেষ কৰি মই বেলেগক পজিটিভটো দিব পাৰো। আপোনালোকেও তেনেকে পাৰিব। ফাৰ্ষ্ট ডিগ্ৰী সকলে ডাউট থাকিলে মোক, মই কৈছোৱে, ৰাতি 12টা বজাত হলেও মোক ফোন কৰিব পাৰিব। আৰু এটা মই কথা কওঁ, মোক এবাৰ ফোন কৰিলে মই কল বেক কৰো। মই 2-3বাৰ যে, যোন মানুহে ধৰ, মই এতিয়া মুস্তাফাক ফোন কৰিলো, মুস্তাফাই ধৰা নাই, মই জানো মুস্তাফাই মোৰ ফোন গৈছে, মুস্তাফাই দেখিলে ফোনটো ধৰিব, মই এবাৰ কল কৰিয়ে থৈ দিলো। এঘন্টা পাছত নহলেও 2 ঘন্টা পাছত হলেও কৰিব। কিন্তু একে বাৰে ফোন কৰি থাকিলে মই বেয়া পাওঁ, কেলে মইতো বিজি আছো ন, কিবা এটা কৰি বিজি থকাৰ কাৰণে মই ফোনটো ধৰা নাইকিয়া। সেইকাৰণে মই কওঁ ফোন কৰিব, ৰাতি 12টাত হলেও কৰিব। মই ৰাতি 12টা-1টা বজাত ধৰাও মোৰ ৰেকৰ্ড আছে। মই ভাবো ৰাতি 3টা বজাত যদি মোক কোনোবাই ফোন কৰে, মোকতো চখত ফোন নকৰিব 3টা বজাত, তেওঁলোকে কিবা এটা বিপদত পৰি মোলৈ ফোন কৰিছে, মই ধৰিমেই ফোন। কিবা সুধিবলগীয়া থাকিলে গ্ৰুপত সুধিব, গ্ৰুপত যোন এক্টিভ হৈ থাকিব তেওঁলোকে উত্তৰ দিবই দিব। আৰু কিবা ডাউট আছে যদি সোধক, ফাৰ্ষ্ট ডিগ্ৰী হওক, নহলে ছেকেণ্ড ডিগ্ৰী জইন কৰক, ছেকেণ্ড ডিগ্ৰী ক্লাছ কৰাম মই। বাইদেউ, মই চুমচুমি। হয় চুমচুমি, কোৱা। আমাৰ আৰু ফাৰ্ষ্ট ডিগ্ৰী ক্লাছ কেইটা হ'ব? চোৱা, ফাৰ্ষ্ট ডিগ্ৰী ক্লাছ অলৰেডি খতম। ফাৰ্ষ্ট ডিগ্ৰীত বেছি একো নাথাকে, ছেকেণ্ড ডিগ্ৰীতে ডিষ্টেন্স হিলিং শিকাব লাগে, 7 চক্ৰটো শিকাব লাগে। তোমালোকক ফাৰ্ষ্ট ডিগ্ৰীত মই গোটেইখিনিয়ে শিকাই দিলো। হয়।
আকৌ যদি মই আৰু এটা কথা কওঁ, মোৰ ফাৰ্ষ্ট ডিগ্ৰী যিমান ক্লাছ হ'ব এতিয়া লাইফ টাইমলৈকে তোমালোকে যেনেকে এতিয়া চিটাতে জইন কৰি আছে জইন কৰি থাকিব পাৰিবা। আৰু মই ভাবো ময়ো তোমালোকৰ লগত ক্লাছ কৰি তোমালোকেও মোৰ লগত ক্লাছ কৰি নতুন কিবা এটা নহয় কিবা এটা শিকিবা। সদায় কিবা এটা নহয় কিবা এটা শিকি যাব, বা আপোনালোকৰ পৰাও মই কিবা এটা নহয় কিবা এটা শিকিম। সেইকাৰণে ক্লাছত আহিব লাগে। মেডিটেশ্যন এটা কৰোৱা হয়, ভাল কিবা এটা কথা আমি গোটেইখিনি আলোচনা কৰি সেইখিনি শুনা হয়। আৰু এটা এইটো মই স্পাইচ ৰেমেডি পৰা মই কওঁ, মোৰ মই এটা ছেকেণ্ডেৰী শিকিবলৈ মন আছে। শিকিব পাৰা, চবেই আহক, চবেই শিকক। মই ভাবো চবেই শিকক, চবেই আগবাঢ়ি যাওক। বাইদেউ এতিয়া ছেকেণ্ড ডিগ্ৰী ল'ব পাৰিম নে? পাৰিব। এতিয়া মই ছেকেণ্ড ডিগ্ৰী চাগৈ টিউজডেৰ পৰা কৰামেই। আমাকটোতো যেতিয়া মই গুৰুৱে শিকিছিলে, মই গুৰুক শিকাওতে আমাক ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী একেলগে শিকাই দিছিল। তেতিয়া আমি একেলগে গোটেইকেইটা চিম্বল পাইছিলো, গোটেইখিনি চিম্বলৰ লগত কাম কৰি আমি ভাল পাইছিলো। আপোনালোকে পাৰিব, এইটো এনেকুৱা কথা নাই। আৰু ছেকেণ্ড ডিগ্ৰীৰ পাছতে মই ডিম্পি বাৰ লগত কথা পাতিম। যোনে যোনে ছেকেণ্ড ডিগ্ৰীত আহিব ডিম্পিৰ লগত কথা পাতিম। থেংক ইউ। ৰিজাল্ট দিয়ক, ভাল হওক। মই ভাবো চবেই গ্ৰেণ্ড মাষ্টাৰ হওক, চবেই চবকে শিকাওক। চবেই মোক দীপশিতা কেতিয়াবা কয়, মেম মই ক্লাছ কৰিম। কৰা না, কিবা লাগে যদি মই কৰাই দিম নহয়, তুমি শিকাই দিম নহয়, তুমি কৰাচোন। সদায় মই কওঁ, মই ভাবো আগবাঢ়ি যাওক চব। আৰু এনেকুৱা নহয় ৰেকি শক্তিলে যেতিয়া আমি অকালতত আহিছো, যেতিয়া আমি আধ্যাত্মিক লাইনত আহিছো, বেলেগৰ মই পাৰিম নে, মই আমুকে ক্লাছ কৰিছে, মই ক্লাছ কৰো, মোৰ ষ্টুডেণ্ট বেছি হ'ব, মোৰ কম হ'ব। যদি ভাবো ইপচিতা এতিয়া ক্লাছ কৰিব, ইপচিতা ফালে ষ্টুডেণ্ট গুচি যাব, মোৰ ফালে নাই, সেইবিলাক মনৰ ভাৱটোতো কেতিয়াও আনিবই নালাগে মনত। সেনেকুৱা মনৰ ভাৱ আনিবই নালাগে। ইউনিভাৰ্চে চবৰলৈকে এনেকে দি আছে, লওক। চবৰলৈকে দি আছে, লওক। বাইদেউ হয় আমাৰ ছেকেণ্ড ডিগ্ৰী লগতে কৰে। বাইদেউ আমাৰ ছেকেণ্ড আৰু থাৰ্ড ডিগ্ৰী লগতে কৰিব নেকি? ছেকেণ্ড আৰু থাৰ্ড ডিগ্ৰী লগতে কৰিব নে ক্লাছ? হয়, ছেকেণ্ড ডিগ্ৰীটো কৰিয়ে মই থাৰ্ড ডিগ্ৰী কৰি দিম। আৰু 3A 3B টো চাগে মই এই দেৱালীৰ পাছতে কৰাম। 3Bত বহুত 4-5জনী ষ্টুডেণ্ট ৰখি আছে, কাৰণ 3Bলে বহুত কম আহে, কাৰণ চবেই শিকাবলৈ মন নকৰে। এতিয়া ইপচিতাহঁতে শিকাবলৈ মন কৰিছে, ইপচিতাহঁত 3Bত আহিব। কিন্তু মই এতিয়া ছেকেণ্ড ডিগ্ৰী আৰু 3A টো একেলগে কণ্টিনিউ শিকাই যাম। আৰু ক্লাছ এইকেইদিন কণ্টিনিউৱে কৰিম, কাৰণ দেৱালী যোৱাৰ পাছত আমি অলপ দিন একেবাৰে মাঘ বিহুলৈকে টাইম পাম, বন্ধ নাথাকিব তেতিয়া। নহলে ল'ৰা ছোৱালী স্কুল বন্ধ থাকে, মানুহ ফুৰিবলৈ যায়, কাৰোবাৰ পূজা থাকে, দিৱালী, এনেকুৱা বহুতে ক্লাছ কৰিবলৈ বেয়া পায় কাৰণে মই বন্ধ কৰি থৈছিলো অলপ দিন। এতিয়াতো এঞ্জেলৰ কাৰণেও বাইদেউ বহুতে মোক ফোন কৰি আছে। হয়, মানে কি হয়, আমি এতিয়া ফেব্ৰুৱাৰী ক্লাছ কৰিবলৈ আমাৰ অসুবিধা হয়। তাৰ আগতে মই যদি থাৰ্ড ডিগ্ৰীও কৰি ল'ব ভাল পাম মানে। হৈ যাব, একেলগে হ'ব বাইদেউ, একেলগে হ'ব। একেলগে হ'ব গোটেইখিনি ক্লাছ। এতিয়া ছেকেণ্ড ডিগ্ৰীটো চাগে মই টিউজডে কৰাম। কিমান কিজনী আহে চাই ল'ম। ছেকেণ্ড ডিগ্ৰীটো টিউজডে কৰাম, আৰু টিউজডে ৱেডনেছডে নকৰাম, থাৰ্ছডে এনেকে মই কৰাই যাম, এদিন এৰি এদিন। আপোনালোকে আহক, ক্লাছ কৰক, পজিটিভ ৰিজাল্ট পাওক। সকলোৰে চব প্ৰব্লেম নাইকিয়া হৈ গ'ল বুলি কওক। ঘৰটো সদায় চকুৰে দি পিনি প্ৰটেকশ্যন দিব। যেতিয়া ছেকেণ্ড ডিগ্ৰীত আহিব, 3টা চিম্বল পাব, বেলেঞ্চিঙৰ চিম্বল পাব, কানেকশ্যন চিম্বল পাব। আপোনালোকক এতিয়া যেনেকে মই ক্লাছ কৰি আছো, কানেক্ট কৰি কেনে ক্লাছ কৰিছো, তেনেকে পৃথিৱীৰ যিকোনো জেগাত যিমান দূৰত ফোনত নাথাকক মানুহ, আপোনালোকৰ নিজৰ লগত কানেক্ট কৰি ল'ব পাৰিব, ফিল কৰিব এই কানেক্টটো। আৰু আপোনালোকক মই কৈছিলো নাই নাজানো, আমি যেতিয়াকে মোবাইলো হিলিং কৰিব পাৰিব। মইতো শিকোৱা নাই চাগৈ। মোবাইলটো এতিয়া ধৰক বেয়া হৈছে কাৰোবাৰ, তেতিয়া কি কৰিব, চকুৰে মই কি কৰিছিলো, মোৰ আগৰ মোবাইলটো দুদিন বেয়া হৈ থাকিলে, পিছত সেইদিনাখন দেওবাৰ, ভাল কৰিব নোৱাৰো, মই ক্লাছৰ কিছুমান বস্তু সেইটো মোবাইলত আছিল, মই চকুৰে দি হিলিং কৰি মই মোবাইল ঠিক কৰিছো। বাইদেউ সেইটো শিকাওক। একো কৰিব নালাগে, আমনি কৰে। একো কৰিব নালাগে। হাত দুখন মোহাৰি আবাহন কৰি লৈ হাত দুখনৰ ভিতৰত অলপ দেৰি ৰাখি, মোৰ মোবাইলটো ভাল হৈ গ'ল বুলি কৈ থাকিলে হ'ল। অলপ দেৰি পাছত চাব, নিজৰ মনেদি কৰক। মুস্তাফাই মোৰো গৈছিলে দেই। মোৰ মোবাইলটো বেয়া হৈছিলে দুবাৰ, মই তেনেকে ঠিক কৰিছিলো। মোৰ মোবাইল এনেকুৱা হ'ল, মেকানিকৰ ওচৰলৈ পঠিয়ালো, মেকানিকে ভাল নহয় বুলি ক'লে পঠিয়াই দিলে। মই নিজে কিন্তু হিলিং কৰিলো, তাৰপিছত এতিয়ালৈকে ভাল। 6 মাহ মান হৈ গ'ল।
সেয়া মই নিজেও প্ৰমাণ পাইছো ভাল হৈছে ময়ো ৱাশ্বিং মেচিন ভাল কৰিছো ৱাশ্বিং মেচিন সেয়া মুস্তাফা ৱাশ্বিং মেচিন কৰিছে আৰু কোনোবাই হয় আপুনি কিবা এটা শিকাম কৈছিলে ন স্পাইচ ৰেমেডি কম স্পাইচ ৰেমেডিটো ক্লাছটো বেলেগ হয় শিকাম বাৰু স্পাইচ ৰেমেডি আজি এটা টিপছ দি দিওঁ হা মই প্ৰমাণ পাইছো আপোনালোকে দালচেনি পাউডাৰটো জানে চবেই দালচেনি পাউডাৰ চিনি পায় দালচেনি পাউডাৰটো হাতত লৈ মই দেখাই আছো এক মিনিট মুস্তাফা দালচেনি পেলাই নি স্পাইচ ৰেমেডি ক্লাছটো এটা বেলেগে ক্লাছ হয় এইটো এনেকে দালচেনি পাউডাৰ হাতত ল'ব অলপ এনেকে ইমান বেছি ল'ব নালাগে লৈ মই মানি মেগনেট মোৰ এবেণ্ডেন্স মই এইটো একদম বহুত প্ৰমাণ পাইছো মানে মই একদম এনেকে কৰি আপোনালোকে হাত দুখন মোহাৰিব তো 100% মই প্ৰমাণ পাইছো আকৌ কি কৰিব আপোনালোকে ইত্ৰ বা গোলাপ জল আপোনালোকৰ এইটোত লগাব লগাই 24 লিখি থওক মই একদম মানিৰ কাৰণে দিছো দেই মোৰ টেবুলত গোলাপ জল বা ইত্ৰ এইটো চন্দনৰ হয় চব থাকে ময়ো কৰো এইটো ন আৰু ইফতাৰ লগাও ইয়াতে ইত্ৰ লগাব তাৰপিছত ঘৰত মেইন ডোৰৰ সন্মুখত 1 তাৰিখে দালচেনি এনেকে ফুৱাব এইবিলাক কৰি 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 মই বহুত ৰিজাল্ট পাইছো আৰু কেতিয়াও মই এইটো এক্সাম্পল দিছো মানিৰ কাৰণে ভয় মোৰ মানি নাই মোৰ পইচা নাই এতিয়া মই চাওক মই এতিয়া 2nd ডিগ্ৰীৰ কথা কৈছো কোনোবাইতো মনতে ভাবিছে 2nd ডিগ্ৰীলৈ যাবলৈ হলেতো এনাৰ্জি এক্সচেঞ্জটো দিব লাগিব পাৰিম নাই দিবলৈ মোৰ নাই এই শব্দবিলাক আঁতৰাব এইবিলাক মনোভাৱ আঁতৰাব সদায় পজিটিভ এফাৰ্মেশ্যন থাকিব পজিটিভ হৈ থাকিব মানিৰ প্ৰতি ভয় আঁতৰাব ঠিক আছে আজি কিংকিঙে ইমান হাঁহিছে কেলে ক্লাছত আপুনি ডায়লগটো কৈ আছে নহয় মই ইমান হাঁহা কথা কলো নেকি কি মই বাৰে বাৰে তাইলৈ চকুটো গৈ আছে এইটো কৰিব তাৰপিছত এনেকে ইত্ৰ দিব ফাৰ্ষ্টতে বা পানী তলত দি ললো এনেকে ইত্ৰ দিব দি মই স্পাইচ ৰেমেডি কথা কোৱাৰ কাৰণে কৈছো দেই এইটো অলপ এনেকে ৰাব কৰিব ৰাব কৰি যেতিয়া শুকাই যাব গ্ৰীণ কালাৰ বা ৰেড কালাৰ পেনেদি 24 লিখিব 24 লিখি আৰু চাৰ্কেল বনাই দিব বা 66 লিখিব চাৰ্কেল বনাই দিব বনাই দি মই মানি মেগনেট কব চাব এইটো এটা ভাল কাম কৰে আকৌ গা ধুওতে ৰাতি কি কৰিব কাগজ এডোখৰত বগা কাগজ এডোখৰ বা কিয়ত অকমান হালধি অকমান দালচেনি পাউডাৰ থৈ নিজৰ গাৰুৰ তলত থৈ দিব সেই ৰাতিপুৱা শুই উঠি সেই যেতিয়া গা চা ধুলে চাৱাৰ টাৱাৰ ললে লোৱাৰ পাছত মগত সেই হালধি আৰু দালচেনিটো মিলাই সেই এমক পানী লাষ্টত ঢালি ওলাই গুচি আহক এইবিলাক কৰি চোৱাচোন বহুত মানিৰ হেৰি হয় আহে কোনফালৰ পৰা আহিব নিজে গম নাপাব আনএক্সপেক্টেড মানি আহে এইটোতো প্ৰমাণ পোৱা বিলাকে কব মোৰ আগৰ ৰেমেডি এইটো স্পাইচ ৰেমেডি ক্লাছটো এটা বেলেগ ক্লাছ হয় কেতিয়াবা কৰাই দিম আৰু কেতিয়াবা এনেকুৱা স্পাইচ ৰেমেডিৰ কাৰণে যদি কিবা লাগে বোলে এইটো প্ৰব্লেমৰ কাৰণে কিবা আছে নেকি লাল কিতাপৰো ৰেমেডি দিয়া থাকিব দি দিম বাৰু আপোনালোকক কিন্তু এইটো নহয় যে এইটো ৰেকিৰ লগত ৰিলেটেড নহয় ক্ৰিষ্টেল ৰেকিৰ লগত ৰিলেটেড নহয় মানুহক আপুনি ক্ৰিষ্টেল ৰেকি কৰাই নেকি ক্ৰিষ্টেল ৰেকি কি হয় ক্ৰিষ্টেলটো বেলেগ হিলিং হয় ৰেকি বেলেগ হিলিং হয় এঞ্জেল বেলেগ হিলিং হয় গোটেইকেইটাই বেলেগ বেলেগ এঞ্জেল বোলে মই মেম আপুনি এঞ্জেল শিকাই আছে মই ৰেকি নিশিকাকে এঞ্জেল শিকিব পাৰিম নেকি এনেকুৱা কুৱেশ্যন সোধে ৰেকি নিশিকাকেও এঞ্জেল শিকিব পাৰে ৰেকি নিশিকাকেও ক্ৰিষ্টেল শিকিব পাৰে ক্ৰিষ্টেল নিশিকাকেও ৰেকি শিকিব পাৰে এইকেইটা গোটেইকেইটা মেথড বেলেগ হিলিঙে হয় তথাপিতো বহুতে মোক কুৱেশ্যন সোধে যে মই ৰেকি শিকা নহলে ক্ৰিষ্টেল শিকিব পাৰিম নে নাই ক্ৰিষ্টেলটো বেলেগ এটা অধ্যায় হয় ৰেকি বেলেগ এটা অধ্যায় এঞ্জেলো বেলেগ এটা অধ্যায় হয় কিছুমানেতো অকল এঞ্জেলেই কৰে তুমি কি হয় মই এঞ্জেল হিলাৰে হয় মই অকল টেৰ ৰিডিঙে কৰো সেইকাৰণে এনেকুৱা ভুল মানে হেৰিবিলাক আঁতৰাব যে মই এতিয়া ফাৰ্ষ্টতে মই ৰেকি শিকি লওঁ তাৰপিছত ক্ৰিষ্টেল শিকিম এনেকুৱা কোনো কথা নাই মই অকল ৰেকি শিকি লওঁ স্পাইচ ৰেমেডি শিকিম এনেকুৱা কোনো কথা নাই ৰেকিও বেলেগ
চব হিলিং মেথড বিলাক বেলেগ বেলেগ। আৰু কিবা সুধিবলগীয়া আছে? মই স্পাইচ ৰেমেডি কিবা ৰেমেডি লাগিলে মানে কিহৰ কাৰণে লাগে, ৰিলেশ্যনৰ কাৰণে লাগে বা কিহৰ কাৰণে লাগে মোক ক'লেই হ'ল, মই গ্ৰুপত দি দিম। আমাৰ শিকি থকা আছে, ডিম্পিহঁত আছে, তেওঁলোকেও সহায় কৰিব আপোনালোকক। আৰু কেতিয়াবা ক্লাছ কৰালে মই ক্লাছ কৰাম যেতিয়া আপোনালোকক কম। মেম, হয়, মই কথা এটা সুধিম বুলি ভাবিছো। সোধক সোধক। কোনোবাই কিবা কৰা বুলি কয় যে, কলা যাদু কৰা বুলি কয় যে, সেইটো কি কৰিব লাগে? কলা যাদু ৰেকি কৰক। কলা যাদু কৰিছে, ৰেকি হিলিং কৰক। ৰেকিয়েদি আপুনি ফাৰ্ষ্টতে যদি ৰেকিত আহিছে ন, আপুনি চকুৰেদি ঘৰ প্ৰথমতে চকুৰে 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 নিগেটিভ আঁতৰি গ'ল। নিগেটিভ আঁতৰি যোৱা মানে কি? কলা যাদু, ইভিল আই, ঘৰৰ নিগেটিভ খিনি, ঘৰৰ যিবিলাক নিগেটিভ আছে সকলো আঁতৰি গ'ল। আকৌ চকুৰে 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 মোৰ ঘৰখন পজিটিভ হৈ গ'ল, এনাৰ্জেটিক হৈ গ'ল, হেল্থি হৈ গ'ল, আৰু প্ৰটেকশ্যন কৰি ৰাখা। যেন এইবিলাক আঁতৰি যোৱাৰ পিছত আকৌ কোনো একো কৰিব নোৱাৰে, প্ৰটেকশ্যন কৰি ৰাখা। ইভিল আই হওক, কালা যাদু হওক, ৰেকি শক্তিৰ পৰা আঁতৰি যোৱা ৰেকৰ্ড আছে আমাৰ লগত। কোনেও একো কৰিব নোৱাৰিব আমাক। এতিয়া ধৰক কোনোবাইতো ভাবে ন যে মোক এনেকুৱা কোৱা মানুহ কেতিয়াবা আছে, আৰু তোমাৰ লগত দেখোন একেলগে আমি ৰেকি শিকিলো, আমি ইয়াতে আছো, তুমি ইমান ওপৰত গুচি গলা, কেনেকে গুচি গলা? এনেকুৱা কোৱা মানুহও আমাক আছে। এনেকুৱা কলেও মানে কেতিয়াবা এফেক্ট কৰে, কিন্তু আমাক একো কৰিব লাগে। আমি সদায় ৰাতিপুৱা শুই উঠি প্ৰটেকশ্যন লওঁ। সেইকাৰণে সদায় মোৰ মই এতিয়া নাম নকওঁ, একদম ভাল তেওঁ এতিয়া নাম হেৰি হৈ আছে। মোক সেইদিনাখন হোৱাটছএপত মেছেজ পঠাইছে যে বা মোক কিবা এটা দিয়াচোন, মোৰ ইমান শত্ৰু বাঢ়ি গৈছে, ভাল ৰেমেডি এটা দিয়াচোন। মোক কেনেকে কোৱাও আছে। মই ৰেকৰ্ডিং ষ্টপ কৰিম দেই, এতিয়া হৈ গ'ল ক্লাছ। পানী চাৰ্জ কৰি দিব পাৰিম নেকি মেম? পাৰি।